নমস্কাৰ। এয়া তেজপুৰৰ আজিৰ দৃশ্য, লকডাউনৰ দৃশ্য। লকডাউনৰ ৰাতি গধূলি 6 বজাৰ পৰা দিয়া লকডাউনৰ প্ৰভাৱৰ কাৰণে সকলো দোকান, সকলো ধৰণৰ মল, বাজাৰ ইণ্ডিয়া সকলো বন্ধ আছে বৰ্তমান। 2-এখন গাড়ীৰ বাহিৰে সকলো বন্ধ। ৰাজপথত মই অকলে, পুলিচৰ পেট্ৰলিং চলি আছে। এই যে বাজাৰ ইণ্ডিয়া দেখিছে, বাজাৰ ইণ্ডিয়াত বহু সংখ্যক থলুৱা যুৱক যুৱতীয়ে ইয়াত নিযুক্তি লাভ কৰিছিল আৰু খুব কম পৰিমাণৰ অৰ্থৰে নিজৰ লগতে পৰিয়ালটো পোহপাল দিছিল। কিন্তু আজিৰ যি অৱস্থা, এই লকডাউনৰ প্ৰভাৱত তেওঁলোকৰ অৱস্থা কি হৈছে সেয়া আমি নিশ্চয়কৈ হৃদয়ংগম কৰিব পাৰোঁ। এয়া হৈছে আল্ট্ৰা, এখন আল্ট্ৰা পৰি আছে। এই আল্ট্ৰা গাড়ীখনৰ মালিকৰ কথা মই নকলোৱেই বা। ইয়াৰ লগত জড়িত যিসকল কৰ্মচাৰী, এই কৰ্মচাৰীসকলৰ অৱস্থা কি হ'ব পাৰে, যি দৈনিক ভাত্তাত তেওঁলোকে নিজৰ পৰিয়াল চলায়, তেওঁলোকৰ অৱস্থা কি হ'ব পাৰে। সৰু সৰু উদ্যোগ, সৰু সৰু ইণ্ডাষ্ট্ৰী বা বিভিন্ন ধৰণৰ সৰু সৰু দোকান, যিকোনো দোকানেই হওক, এইখিনি সময়ত মই সদায় দেখি থাকোঁ এইবিলাক দোকান সদায় খোলা থাকে। কিন্তু আজি এই দোকানবিলাক সম্পূৰ্ণৰূপে বন্ধ। আজি বুলি নহয়, প্ৰায় 2 মাহ ধৰি বন্ধ। তো এই বন্ধৰ দিনত তেওঁলোকৰ পৰিয়াল বা তেওঁ নিজে কেনেকৈ খাইছে বৈছে, এই ক্ষেত্ৰত কিন্তু চৰকাৰে গুৰুত্ব দিয়া নিশ্চয়কৈ প্ৰয়োজন। এই অৱস্থা অকল তেজপুৰতে নহয়, বিভিন্ন ঠাইত এনেকুৱা প্ৰভাৱ পৰি আছে বৰ্তমান। সম্পূৰ্ণ নিস্তব্ধতাৰ দৰে হৈ গৈছে। 2-এখন হয়তো ঘৰমুৱা কিছু মানুহ সেই অভিমুখী যাত্ৰা আৰম্ভ কৰিছে। আৰু যি দেখিছোঁ, এই তেজপুৰৰ আজিৰ 6 বজাৰ দৃশ্য। নিশা গভীৰ হোৱাৰ লগে লগে এই নিস্তব্ধতা আৰু বাঢ়ি যাব। কিন্তু যি সময়ত পূৰ্বতে এনেকুৱা ঠাইত বহুত বিভিন্ন ধৰণৰ কাম বন চলি আছিল, কিন্তু তাৰ ব্যস্ততা, আজি সেই ব্যস্ততা দেখা পোৱা নাযায়। এটা কথা দুখ লাগে, সৰু যিবিলাক গুমটি, কোনোবাই চানা দোকান, কোনোবাই চাহ দোকান, কোনোবাই সৰু চাহ বিস্কুটৰ দোকান ইত্যাদি দি জীৱন নিৰ্বাহ কৰি আছিলে, তেওঁলোকে কেনেদৰে চলি আছে? চৰকাৰৰ 500 টকাৰে তেওঁলোকে চলিব পাৰিছে জানো? সাহায্যৰ কথা ঠিক আছে, সাহায্য মই দিছোঁ বা ৰাইজে কিছুমানে দিছে, এইটো ক'বলগীয়া নাই। কিন্তু সেই সাহায্যৰে কিমান দিন চলিব তেওঁলোকে? কিবা এনেকুৱা ধৰণৰ যদি অনাগত দিনত কিবা প্ৰাকৃতিক দুৰ্যোগ বা এনেকুৱা ধৰণৰ কিবা যদি ভৱিষ্যতে হয়, ইয়াৰ বাবে কিন্তু তেওঁলোকে নিশ্চিতভাৱে, মই এটা এডভাইচ দিব খোজোঁ, তেওঁলোকে এই ছেভিংছ কৰাৰ মানসিকতা এটা জগাই তুলিব লাগিব। তেওঁলোকৰ যদি এনেকুৱা, ভগৱানে নকৰক, কেতিয়াবা যদি এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ বা এনেকুৱা ধৰণৰ কিবা দুৰ্যোগ নামি আহে, তেতিয়া তেওঁলোকৰ সেইকেইদিন চলিবৰ কাৰণে যাতে আনৰ আগত হাত পাতিব লগা নহয়। তেওঁলোকে এতিয়াৰ পৰা এই কথাটো মনত ৰাখিব লাগে যে ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা, একেবাৰে পাণ দোকানী, চাহ দোকানীৰ পৰা আৰম্ভ কৰি সাধাৰণ মানুহখিনি সকলোৱে তাৰমানে কিছু অৰ্থ যাতে ছেভিংছ কৰি ৰাখে। নহ'লে কোনদিনা এইহেন যুগত কি দুৰ্গতি নামি আহে ঠিক নাই। আৰু এনেকুৱা পৰিস্থিতি চাবলৈ মন নাথাকে। কাৰফিউ 144
আইন প্ৰত্যেক দিনাই চলি থাকক এনেকুৱা নালাগে, কাৰণ আমি এনেকুৱা নিবিচাৰোঁ। সাধাৰণ জনতাই সদায় সকলো লোকৰে মংগল কামনা কৰে। এই আছিল পৰিস্থিতি।